মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি নৱম মান শ্ৰেণীৰ পাঠটিৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত আজি আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ ৩ নম্বৰ পাঠটো গীত আৰু ছবি। আহা ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅটো আৰম্ভ কৰো। আজি গীত আৰু ছবিৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ প্ৰথমে চাওঁ আহা। অনুশীলনীত ১ নম্বৰত আছে চমু উত্তৰ দিয়া। ক কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নুবুলে। উত্তৰ যিবোৰ গীত কেৱল বুজাইহে বুজে অৰ্থাৎ সকলোৱে বুজি নাপায় তেনেবোৰ গীতক কোনেও ভাল নুবুলে আৰু যি ছবিৰ মূল্য আটায়ে বুজি নাপায় তেনে ছবিক কোনেও ভাল নুবুলে। খ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীত হলে কেনেকৈ আমাৰ পাণ টানি ধৰে। উত্তৰ গীতত সুৰ তাল লয় আদিৰ সমাৱেশ ঘটে বাবে শুনিবলৈ শুৱলা হয় আৰু মানুহৰ মন পুলকিত কৰে। সেয়ে আমি সদায় শুনি থকা সৰু কথা এটিকে যদি সুৰ লগাই গোৱা হয় সেই সুৰে আমাৰ পাণ টানি ধৰে। কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। পিছৰটো কুৱেশ্যন তোমালোকৰ। উত্তৰ অজৰ অমৰ মানে হৈছে চিৰস্থায়ী। কবিৰ মতে মিহি ভাৱ মিহি গতি আৰু কৌশলী বিদ্যা অজৰ অমৰ। ২ নম্বৰ কুৱেশ্যনটোলৈ আহিছো। ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰ গীত আৰু ছবি হৈছে সুকুমাৰ কলাৰ অন্তৰ্গত। এই দুইবিধ কলাই মানুহৰ মনত আনন্দ দিয়ে কিয়নো গীত আৰু ছবিৰ মাধ্যমেৰে মানুহে মনৰ দুখ বেদনা সুখ শান্তি প্ৰকাশ কৰে। কিন্তু আটাইবোৰ গীত আৰু ছবিকে মানুহে ভাল বুলি স্বীকৃতি নিদিয়ে। ভাল গীত আৰু ছবিৰ মহত্ব সুকীয়া। ভাল গীত আৰু ছবি সকলোৱে বুজি পায় আৰু সকলোকে একে ৰং দিয়ে বা আনন্দিত কৰে। তেনে গীত আৰু ছবিয়ে জগতৰ উল্লাস বঢ়ায় আৰু মানুহৰ মনত নিজে নিজে ঠাই পায়। ভাল গীত আৰু ছবি হয় অজৰ অমৰ বা চিৰস্থায়ী। ৩ নম্বৰ সদায় চকুৰে দেখা গছপাতটো ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা। নিজৰ মতামত আগবঢ়োৱা। উত্তৰ একোগৰাকী চিত্ৰশিল্পীয়ে ৰং তুলিকা পোহৰ ছাঁ আদিৰ সমাৱেশ ঘটাই এটি সাধাৰণ বস্তুকে অধিক জীৱন্ত ৰূপ দিয়ে যি মানুহৰ দৃষ্টিত অধিক সৌন্দৰ্যবোধৰ সৃষ্টি কৰে। শিল্পীসকলে তুলিকা চালনাৰ কৌশলৰ দ্বাৰা প্ৰকৃতিৰ বস্তুবোৰক ইমান সুন্দৰকৈ বাস্তৱ ৰূপ দিয়ে যেন ছবি নহয় এখন বাস্তৱ জগতহে। আমি সদায় দেখি থকা আমাৰ চৌপাশৰ বস্তুবোৰ যেতিয়া মানুহৰ হাতৰ ৰং তুলিকাত হুবহু ৰূপ পায় সি স্বাভাৱিকতে মানুহৰ দৃষ্টিত সুন্দৰ হৈ পৰে আৰু মনত কৌতুহল জন্মায়। সেই কবিৰ ভাষাত সদায় দেখি থকা গছপাতটোও ছবিত ভাল হৈ পৰে। ৪ নম্বৰ কুৱেশ্যনটোলৈ আহিছো। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। উত্তৰ গীত আৰু ছবি দুইবিধ মানুহৰ সৃষ্টিশীল কলা। গীত আৰু ছবিয়ে মানুহক দিয়ে অনাবিল প্ৰশান্তি আৰু মানসিক তৃপ্তি। তথাপিও সকলোবোৰ গীত আৰু ছবিক মানুহে ভাল নুবুলে বা অন্তৰত ঠাই নিদিয়ে। যিবোৰ গীত আৰু ছবি কেৱল বুজাইহে বুজে অৰ্থাৎ সকলোৱে বুজি নাপায় আৰু অৰ্থশূন্য হয় তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নুবুলে। আনহাতে যিবোৰ গীত শুনিলে আৰু যিবোৰ ছবি দেখিলে সকলোৱে বুজি পায় মনত ৰং পায় বা তৃপ্তি পায় আৰু গভীৰ অৰ্থবহ হয় তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে। এইবাৰ আহিছো তোমালোকৰ ৫ নম্বৰ কুৱেশ্যনটোলৈ। গীত আৰু ছবিৰ কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত উপস্থাপন কৰিছে। গীত আৰু ছবি হৈছে সুকুমাৰ কলাৰ অন্তৰ্গত। গীত আৰু ছবিয়ে মানুহক দিয়ে অনাবিল প্ৰশান্তি আৰু মানসিক তৃপ্তি। তথাপিও সকলোবোৰ গীত আৰু ছবিক মানুহে ভাল নুবুলে বা অন্তৰত ঠাই নিদিয়ে। যিবোৰ গীত আৰু ছবি কেৱল বুজাইহে বুজে অৰ্থাৎ সকলোৱে বুজি নাপায় আৰু অৰ্থশূন্য হয় তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নুবুলে। ভাল গীত আৰু ছবিৰ মহত্ব সুকীয়া। ভাল গীত আৰু ছবি সকলোৱে বুজি পায় আৰু সকলোকে একে ৰং দিয়ে বা আনন্দিত কৰে। তেনে গীত আৰু ছবিয়ে জগতৰো উল্লাস বঢ়ায় আৰু মানুহৰ মনত নিজে নিজে ঠাই পায়। ভাল গীত আৰু ছবি হৈ পৰে অজৰ অমৰ বা চিৰস্থায়ী। এই হৈছে কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ গীত আৰু ছবি কবিতাটোৰ সাৰাংশ। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আহিছো তোমালোকৰ ৬ নম্বৰ কুৱেশ্যনটোলৈ। ব্যাখ্যা কৰা। ক সদায় চকুৰে দেখা গছপাতটো ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে পাণ টানি ধৰে।
উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা বিৰচিত গীত আৰু ছবি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। গীত আৰু ছবি দুইবিধ মানুহৰ সৃষ্টিশীল কলা। এই সৃষ্টিশীল কলাত থাকে মানুহৰ অন্তৰাত্মাৰ সুখানুভূতি আৰু পৰিতৃপ্তি। এই কথাকে বুজাবলৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে। আমি সদায় দেখি থকা প্ৰকৃতিৰ বস্তুবোৰৰ সৌন্দৰ্য আমি বৰকৈ উপলব্ধি নকৰো, কিন্তু তাৰে এটি সাধাৰণ বস্তুকে চিত্ৰশিল্পীয়ে যদি ৰং তুলিকা পোহৰ ছাঁ আদিৰ সমাৱেশ ঘটাই হুবহু আঁকি দিয়ে সি সঁচাকৈ অধিক প্ৰাণৱন্ত হৈ পৰে। ঠিক একেদৰে আমি সদায় শুনি থকা কথাবোৰকে যোগ দি এগৰাকী সংগীত শিল্পীয়ে সুৰ তাল লয় আদিৰ সমাৱেশ ঘটাই শুৱলাকৈ গাই দিয়ে সেই শ্ৰুতিৰ মধুৰ গীতে আমাৰ মন প্ৰাণ পুলকিত কৰি তোলে। সেই কবিতাংশৰ যোগেদি আমাৰ বাস্তৱ জীৱনত গীত আৰু ছবিৰ সাৰ্বজনীন মাদকতাৰ কথা প্ৰকাশ কৰা হৈছে। এইবাৰ আহিছো দ্বিতীয়টো ব্যাখ্যালৈ। মিহি ভাৱ মিহি গীত কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা বিৰচিত গীত আৰু ছবি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ তাকে কবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। সৃজনীশীল মানুহে স্বপ্ৰতিভাৰে সৃষ্টি কৰে গীত ছবি আদিৰ কলাৰ। এই কলাসমূহে মানুহক দিয়ে পৰম তৃপ্তি বিমন আনন্দ। প্ৰকৃত চিত্ৰশিল্পী এজনৰ তুলিকাৰ চালনাৰে কৌশল অতি মিহি নিমজ, তাত ফুটি উঠে বাস্তৱৰ সাদৃশ্যতা হৈ পৰে জীৱন্ত প্ৰতিচ্ছবি। একেদৰে একোগৰাকী ভাল কণ্ঠশিল্পীৰ গীতৰ মাজেৰে পোৱা যায় স্বৰ্গীয় সুখানুভূতি। শিল্পীৰ সকলৰ কৌশলী বিদ্যাই মোহিত কৰে সকলোকে। এনে সৃষ্টি হয় অজৰ অমৰ, যিকোনো ঠাই যিকোনো মানুহে আদৰি লয়। কবিতাফাঁকিৰ যোগেদি কবিয়ে প্ৰকৃত গীত আৰু ছবি সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছো তোমালোকৰ অনুশীলনীত থকা ভাৱ বিষয় প্ৰশ্ন উত্তৰসমূহলৈ। প্ৰথমে আছে সমাৰ্থক শব্দ লিখা। জগত, পৃথিৱী, ধৰণী, উল্লাস, উৎসাহ, আনন্দ, চকু, নয়ন, সৰু, ক্ষুদ্ৰ, সূক্ষ্ম, ভাল, উত্তম, সজ, কাণ, কৰ্ণ। এইবাৰ আহিছো বাক্য ৰচনা কৰা। কৌশলী বিদ্যা। শিল্পীসকলৰ কৌশলী বিদ্যাৰ অতুলনীয়। অজৰ অমৰ। কবিৰ মতে ভাল গীত আৰু ছবি হয় অজৰ অমৰ। আলাসত ঠাই। ভাল গীত আৰু ছবিয়ে সকলোকে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে। ডাঙৰ দীঘল। ঘাট মৰোৱা ল'ৰাটোক আইতাকে বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে। বিপৰীত শব্দ লিখা। এইটো হৈছে তোমালোকৰ 9 নম্বৰ কুৱেশ্যন। মিহি, খহতা, প্ৰাণ, নিষ্প্ৰাণ, মৃত্যু, জন্ম, মূল, নিৰ্মূল, ক্ষুদ্ৰ, বৃহৎ। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো যদি চাই তোমালোকৰ ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবা। তোমালোকৰ লাইক আৰু কমেণ্টে মোক মটিভেশ্যন দিয়ে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকৰ কাৰণে বনাই যাবলৈ। ভিডিঅ'টো যদি তোমালোকক উপকৃত কৰিছে বুলি তোমালোকে ভাবিছা তেন্তে যিমান পাৰা সিমান নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। ভিডিঅ'টো চাই ভাল পালে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো, আৰু তোমালোকে যদি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফলো কৰিবলৈ নাপাহৰিবা। কিবা যদি অসুবিধা ভিডিঅ'টোত পাইছা তেন্তে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'বা। পৰৱৰ্তী ভিডিঅ'ত সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।